আহি গ'ল 2026 চনৰ পবিত্ৰ শবে কদৰ। আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। যি ৰাতি বান্দাৰ ভাগ্যলিপি তৈয়াৰ কৰা হয়, বান্দাৰ নচিব লিখা হয়, এটা বছৰ আপুনি ক'ত যাব, কি কৰিব, কিমান টকা ইনকাম কৰিব, আপুনি কি খাব, কি পৰিধান কৰিব, এই সকলোবোৰ লিখা হয়। এই ৰাতি আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাৰ কাৰণে আলান কৰি থাকে, মোৰ বান্দা বান্দীসকল তোমালোকৰ কিহৰ অভাৱ হৈছে, কিহৰ প্ৰয়োজন হৈছে, মোৰ ওচৰত দোৱা কৰা, মই সকলো প্ৰয়োজন পূৰণ কৰি দিম। তুমি অভাৱ অনাটনত পৰিছা, পেৰেশানি হৈছে, মই সকলো অভাৱ অনাটন পেৰেশানি দূৰ কৰি দিম, তোমাৰ জীৱন শান্তিৰে ভৰপূৰ কৰি দিম। তুমি বেমাৰত পৰিছা, মই তোমাক শিফা দান কৰিম। বিপদত পৰিছা, মই তোমাক উদ্ধাৰ কৰিম। তোমাৰ মাগফিৰাত লাগে, মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই পবিত্ৰ ৰাতে আমি কি কি আমল কৰিব লাগিব, কেই ৰাকাত নামাজ পঢ়িব লাগিব, এই নামাজৰ নিয়ত কেনেকৈ কৰিব লাগিব, কোন সূৰা দি পঢ়িব লাগিব, আৰু শবে কদৰৰ ৰাতি কোন দুআটি আমি বেছি বেছি পঢ়িব লাগিব, শবে কদৰৰ ৰাতি কোন জিকিৰসমূহ কৰিব লাগিব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিছো। ধৈৰ্য সহকাৰে ভিডিঅ'টি চাওক আৰু শবে কদৰৰ ৰাতিৰ আমলখিনি আপুনি শিকি লওক। মনত ৰাখিব, শবে কদৰ কিন্তু কোনো এক নিৰ্দিষ্ট ৰাতি নহয়। ৰমজান মাহৰ শেষৰ 10 দিনৰ বেজুৰ ৰাতিসমূহত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শবে কদৰ তালাশ কৰিবলৈ কৈছে। সহিহ বুখাৰী আৰু মুছলিম শৰীফৰ মুত্তাফাকুন আলাইহি ৰিৱায়াত হয়, তাহাৰৰাউ লাইলাতুল কদ্ৰি ফিল বিত্ৰি ফিল আশৰিল আৱাখিৰ মিন ৰমজান। ৰমজান মাহৰ শেষৰ 10 ৰাতিৰ বেজুৰ ৰাতিসমূহত তোমালোকে শবে কদৰ তালাশ কৰা। শবে কদৰৰ নিৰ্দিষ্ট তাৰিখ কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জানিছিল, আল্লাহ তাআলাই জনাই দিছিল। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া সাহাবাসকলক এই কথা জনাবলৈ আগবাঢ়ি গৈ আছিল, নিজৰ কামৰাৰ পৰা যেতিয়া ওলাই যায়, গৈ থাকোঁতে সহিহ বুখাৰী শৰীফৰ ৰিৱায়াত আহিছে, দুজন সাহাবাক দেখা পালে, দুইজন ব্যক্তি কাজিয়া কৰি আছে, আৰু তেওঁলোকৰ এই কাজিয়া মীমাংসা কৰিবলৈ যেতিয়া ইয়াতে ব্যস্ত হৈ গ'ল, তাৰপিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জেহেনৰ পৰা শবে কদৰৰ নিৰ্দিষ্ট তাৰিখটো আল্লাহ তাআলাই উঠাই ল'লে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাহৰাই দিয়া হ'ল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, শবে কদৰৰ নিৰ্দিষ্ট তাৰিখটো মই তোমালোকক ক'বলৈ আগবাঢ়ি আহিছিলোঁ, কিন্তু আল্লাহ তাআলাই মোক পাহৰাই দিছে। ইয়াত তোমালোকৰ বাবে কল্যাণ আছে, কাৰণ তোমালোকে শবে কদৰৰ তালাশত ৰমজানৰ আখিৰি 10 দিনৰ ইতিকাফ কৰিবা। ৰমজানৰ আখিৰি 10 দিনৰ বেজুৰ ৰাতিসমূহত তোমালোকে শবে কদৰ তালাশ কৰা, আৰু যি ব্যক্তি শবে কদৰ পাই যায়, সেইজন ব্যক্তিৰ দৰে কামিয়াব, সেইজন ব্যক্তিৰ দৰে সাফল্য আৰু কোনো হ'ব নোৱাৰে। শবে কদৰৰ ৰাতি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মান কামা লাইলাতুল কদ্ৰি ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবিহি। যি ব্যক্তি ঈমান আৰু ইয়াকিনৰ সৈতে শবে কদৰৰ ৰাতি কিয়াম আদায় কৰিলে, নামাজ আদায় কৰিলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। শবে কদৰৰ কিছুমান আলামত উলামাসকলে কিছুমান আলামত উল্লেখ কৰিছে। আপুনি মই শবে কদৰ পালে কেনেকৈ বুজি পাম যে এই ৰাতি শবে কদৰ হয়? শবে কদৰ কিন্তু বেজুৰ যি 5টা ৰাতি আছে, 21ৰ ৰাতি, 23ৰ ৰাতি, 25ৰ ৰাতি, 27ৰ ৰাতি আৰু 29ৰ ৰাতি, এই 5টা ৰাতিৰ যিকোনো এটা ৰাতিত শবে কদৰ হ'ব পাৰে। কিন্তু এই বেজুৰ 5টা ৰাতি আমি ইবাদত কৰিম, কিন্তু শবে কদৰ যি ৰাতি হ'ব আমি কেনেকৈ বুজি পাম? হাদিস শৰীফৰ ৰষ্টিত উলামাসকলে কিছুমান আলামত উল্লেখ কৰিছে। আপুনি মনত ৰাখিব, শবে কদৰ যি ৰাতি হ'ব, এই ৰাতি বহুত গৰম বা বহুত ঠাণ্ডা নাথাকিব, এই ৰাতি অলপ অলপ বৰষুণ হ'ব। আৰু এটা আলামত হৈছে, আল্লামা ইবনে হাজাৰ আসকালানী ৰহমাতুল্লাহ আলাইহি লিখে, শবে কদৰৰ ৰাতি এটা হাৱা চলিব, এটা ঠাণ্ডা হাৱা, যিটো নেকি সকলোৰে মন আনন্দিত কৰিব। আৰু ইবাদতকাৰীসকলে, যিসকলে নামাজ পঢ়ি আছে, জিকিৰ আজকাৰ কৰি আছে, তেওঁলোকৰ ইবাদতত মজা আহিব, আৰু ইবাদত কৰি থাকিবলৈ ইচ্ছা যাব। তেতিয়া বুজি ল'ব সেই ৰাতি শবে কদৰ হয়। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ জীৱনত যদি মই শবে কদৰ পাই যাওঁ, তেতিয়াহ'লে মই কি আমল কৰিম? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা শিকাই দিছিল, তুমি এই দোয়াটি পঢ়িবা, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী। এই ৰাতি বেছি বেছিকৈ যিমান বেছি পাৰে এই দোয়াটি পঢ়ি থাকিব। আৰু শবে কদৰৰ নামাজ আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িব। এই ৰাতি আপুনি বেহিসাব নামাজ পঢ়িব পাৰে। আমাৰ আকাবিৰ সকলে 1000 ৰাকাতলৈকে এই ৰাতি নফল নামাজ পঢ়িছিল। আৰু শবে কদৰৰ নামাজ আপুনি কমসে কম 12 ৰাকাত পঢ়িব। 2 ৰাকাত কৰি নিয়ত কৰি আপুনি এই নামাজ পঢ়িব। 4 ৰাকাত পঢ়ি অলপ বহি আপুনি এই দোয়াটি পঢ়িব, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী। এই দোয়াটি 100 বার
200 পঢ়িব আকৌ আপুনি নামাজ পঢ়িব অন্য জিকিৰসমূহ কি কি জিকিৰ কৰিব লাগিব সেইখিনি মই পিছত কৈ আছো প্ৰথমতে সবে কদৰৰ নামাজৰ নিয়মখিনি কৈ দিওঁ আপুনি প্ৰথমতে ইশাৰৰ আজান হোৱাৰ লগে লগে আপুনি ওযু কৰি মহিলা মাফনীসকল ঘৰত যায় নামাজত থিয় হৈ যাব পুৰুষসকল মছজিদত গুচি যাব আৰু মহিলাসকলে ঘৰত যেতিয়া নামাজ পঢ়িব প্ৰথমতে 12 ৰাকাত ইশাৰৰ নামাজ তাৰ পিছত 20 ৰাকাত তাৰাবিৰ নামাজ ইশাৰৰ নামাজ আৰু তাৰাবিৰ নামাজ আগতে যিদৰে পঢ়ি আছে আপুনি সেইমতে পঢ়িব আৰু তাৰাবিৰ নামাজৰ নিয়ম কানুন যদি আপুনি জানিব বিচাৰে এই চেনেলত ভিডিঅ' দিয়া আছে আপুনি চাই ল'ব ইশাৰৰ নামাজ তাৰাবিৰ নামাজৰ নিয়মসমূহ কৈ দিয়া আছে নামাজৰ নিয়ম কানুন কৈ দিয়া আছে আপুনি তাৰাবিৰ নামাজৰ পিছত ভিতিৰ নামাজটো পঢ়িব নালাগে ভিতিৰ নামাজটো কদৰৰ নামাজৰ পিছত আপুনি পঢ়িব আৰু সবে কদৰৰ 2 ৰাকাত কৰি 12 ৰাকাত নামাজ পঢ়িব 2 ৰাকাত সবে কদৰৰ নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল কদরি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি আরবিত নেজানে অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে সবে কদৰৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি এক নম্বৰ কথা হৈছে যে কোনো সূরা দি আপুনি এই নামাজ পঢ়িব পাৰে আৰু যদি আপুনি সূরা কদৰ দি ইন্না আনজালনা দি পঢ়িব পাৰে অথবা সূরা ইখলাস দি পঢ়িব পাৰে আপুনি প্ৰথমতে আল্লাহু আকবার কৈ নিয়ত কৰিলে মহিলা মাফনীসকল কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত হাত ৰাখি দিব আমাৰ পুৰুষ ভাইসকলে কাণৰ লথি বৰাবৰ হাত তুলিব আৰু নাভিৰ তলত হাত বান্ধিব ইয়াৰ পিছত সানা পঢ়িব সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক তার পিছত তাআউযু তাসমিয়া সূরা ফাতিহা তার পিছত অন্য সূরা আউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم إنا أنزلناه في ليلة القدر وما أدراك ما ليلة القدر ليلة القدر خير من 1000 شهر تنزل الملائكة والروح فيها بإذن ربهم من كل أمر سلام هي حتى مطلع الفجر কেরাতর পিছত আল্লাহু আকবার কৈ রুকুলৈ যাব রুকুর তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম 3 বার তার পিছত সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব থিয় হৈ রব্বানা লাকাল হামদ পঢ়াৰ পিছত আল্লাহু আকবার কৈ সিজদাত যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা 3 বার তাৰ পিছত আল্লাহু আকবার কৈ বহি যাব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় ইয়াতে বহি এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি তাৰ পিছত দ্বিতীয়বাৰ সিজদাত যাব আৰু সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা 3 বার তাৰ পিছত আল্লাহু আকবার কৈ উঠি যাব উঠি দ্বিতীয় ৰাকাতৰ আৰম্ভণিত বিসমিল্লাহ কৈ আৰম্ভ কৰিব বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িব তাৰ পিছত অন্য যিকোনো এটা সূৰা পঢ়িব আপুনি এটা কথা মনত ৰাখিব যে কোনো সূৰা দি আপুনি সবে কদৰৰ নফল নামাজ পঢ়িব পাৰে অথবা আপুনি সূৰা ইন্না আনজালনাও এই নামাজত পঢ়িব পাৰে আৰু এই ৰাতিৰ নামতে সূৰা ইন্না আনজালনা সূৰা কদৰ অৱতীৰ্ণ হৈছে এই সূৰাৰ নামে হৈছে সূৰা কদৰ এই সূৰাৰ মাজত আল্লাহ ৰাব্বুল আলামিন এই ৰাতিৰ ফজিলত আল্লাহ ৰাব্বুল আলামিনে বৰ্ণনা কৰে আল্লাহ তাআলাই কয় ইন্না আনজালনাহু ফি লাইলাতিল কদর নিশ্চয় আমি তাক অর্থাৎ কোরআনুল কারীম কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছো সুবহানাল্লাহ ওমা আদরাকা মা লাইলাতুল কদর হে নবী আপুনি জানেনে কদৰ কি হয় আল্লাহ তাআলাই নিজে উত্তৰত কৈ আছে লাইলাতুল কদরি খায়রুম মিন 1000 শাহর কদৰৰ ৰাতি এনেকুৱা এটি ৰাতি হয় যি ৰাতি নেকি 1000 মাহতকৈ বেহতৰ 1000 মাহতকৈ উত্তম হয় আল্লাহু আকবার এই সুযোগ কিন্তু পূৰ্বৰ কোনো উম্মতে পোৱা নাছিল আমি পাইছো আলহামদুলিল্লাহ এই ৰাতি যদি এজন আবিদে 1000 মাহ ইবাদত কৰি যিমান সওয়াব নাপায় আল্লাহ ৰাব্বুল আলামিন এই ৰাতি ইবাদত কৰিলে 1000 মাহতকৈ বেছি সওয়াব আপোনাক মোক দান কৰিব আল্লাহু আকবার লাইলাতুল কদরি খায়রুম মিন 1000 শাহর তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফজর আল্লাহ রাব্বুল আলামিনের হুকুমত এক বিশাল ফেরেশতার জামাত খুদ জিবরাইল আলাইহিস সালাম এই জমিনত অবতীর্ণ হয় আল্লাহু আকবার আৰু যিসকল বান্দা বান্দিয়ে আল্লাহ তাআলাৰ ইবাদত কৰি আছে নামাজ পঢ়ি আছে জিকিৰ কৰি আছে তাসবিহ তাহলিল কৰি আছে তেওঁলোকৰ সালামতিৰ কাৰণে গোটেই ৰাতিটো আল্লাহৰ ফেৰেশতাই দোয়া কৰি থাকে
हत्ता मतलाइल फज्र, यहाँ तक के सुबह तुलु हो जाए फजरर वक्त लैके गोटेই राति আপনার মোর সালামতির কারণে ফেরেশতা সকলে দোয়া করে থাকে, সালামতির দোয়া, মাগফিরাতর দোয়া, ইহকাল পরকালের কল্যাণের কারণে দোয়া করে থাকে। সুবহানাল্লাহ। সেই কারণে আমি এই রাতি বেশি বেশি যিমান বেশি পাৰোঁ নফল ইবাদত আমি কৰিব লাগে। 2 রাকাত 4 রাকাত পঢ়ি পঢ়ি আপুনি অলপ ৰেষ্ট ল'ব আৰু মাজে মাজে আপুনি এই দোয়াটি পঢ়িব, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। ইয়া আল্লাহ, আপুনি নিশ্চয় ক্ষমাশীল আৰু ক্ষমা কৰি আপুনি ভাল পায়, আমাক ক্ষমা কৰি দিয়ক, আমাৰ জীৱনৰ গুনাহ কাটা মাফ কৰি দিয়ক। আল্লাহ ৰাব্বুল আলামিন জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব। আমি যদি এনেকুৱা ভাবো যে মইতো গুনাহগাৰ হয়, মোৰ কথানো আল্লাহ ক'ত শুনিব, মোৰ দুআনো আল্লাহ ক'ত কবুল কৰিব, আল্লাহ ৰাব্বুল আলামিনে কয় লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, মোৰ বান্দা বান্দীসকল তোমালোকে কেতিয়াও মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে গোটেই পৃথিৱী গুনাহ কৰি তুমি ভৰপূৰ কৰি দিছা আৰু এবাৰ মোৰ ওচৰত আহা আৰু তওবা কৰা, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গফ্ফাৰ, ইয়া আল্লাহ তোমাৰ দুৱাৰত হাজিৰ হৈছো, ইয়া আল্লাহ ক'তনো যাম, শয়তানৰ ধোকাত পৰি, ইয়া আল্লাহ জ্ঞানৰ অভাৱত ভুলটো কৰিলোৱে, ইয়া আল্লাহ তোমাৰ দুৱাৰত হাজিৰ হৈছো, তুমি মোক মাফ কৰি দিয়া। আল্লাহ তাআলাই কয় মই সেইজন বান্দাৰ জীৱনৰ গুনাহবোৰ মাফটো কৰিমেই, তাৰ নামা আমল নেকিৰে পৰিৱৰ্তন কৰি দিম। আল্লাহু আকবার। আৰু নামাজৰ পিছত আপুনি জিকিৰ কৰিব, সুবহানাল্লাহ সুবহানাল্লাহ সুবহানাল্লাহ, কমসে কম 100 বার সুবহানাল্লাহ পঢ়িলে, আলহামদুলিল্লাহ 100 বার পঢ়িলে, আল্লাহু আকবার 100 বার পঢ়িলে, লা ইলাহা ইল্লাল্লাহ 100 বার পঢ়িলে, দুরূদ শরীফ 100 বার পঢ়িলে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কমসে কম 100 বার, তাৰ পিছত ইস্তিগফাৰ 100 বার, আল্লাহ ৰাব্বুল আলামিনক হাজিৰ নাজিৰ কৰি ইবাদত কৰিব। আল্লাহ তাআলাৰ যেতিয়া আমি ইবাদত কৰোঁ এনেকুৱা অনুভৱ কৰিব লাগিব যে আল্লাহ তাআলা মোৰ আগত হয়, পিছত মোৰ মালাকুল মউত হয়, সোঁফালে জান্নাত বাওঁফালে দুজক, মই জাহান্নামৰ পুলৰ ওপৰত ৰখি আছো। মোৰ এই নামাজ জীৱনৰ আখিৰি নামাজ হয়, ইয়াৰ পিছত যে মই জীয়াই থাকিম তাৰ কোনো গ্যাৰাণ্টি নাই। আমি যেতিয়া আল্লাহ তাআলাক এনেকুৱাকে ধ্যান কৰি আমি ইবাদত কৰিম, আল্লাহ তাআলাই নিশ্চয় সেই ইবাদত কবুল কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে আন তা'বুদাল্লাহ কাআন্নাকা তারাহু ফাইন লাম তাকুন তারাহু ফাইন্নাহু ইয়ারাক। তুমি যেতিয়া ইবাদত কৰা এনেকুৱা ভাবা, এনেকুৱা অনুভৱ কৰিবা যে আল্লাহ তাআলা মোৰ আগত হয়, মই আল্লাহক দেখি আছো। সেইখিনি যদি একেই তোমাৰ নাহে, কমসে কম এইখিনি ভাবি ল'বা যে আল্লাহ তাআলা মোৰ আগত হয়, আল্লাহ তাআলাই মোক দেখি আছে, তেতিয়া তোমাৰ সেই ইবাদত কবুল হ'ব। সবে কদৰৰ এই পবিত্ৰ ৰাতি আমি বেছি বেছিকৈ ইবাদত কৰি গোটেই আলমৰ কাৰণে আমি দোয়া কৰিব লাগে, বিশ্বৰ শান্তিৰ কাৰণে দোয়া কৰিব লাগে। সকলোৱে আমি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ ৰাজি খুশি আমি হাসিল কৰিব লাগে। মহান আল্লাহ তাআলা আমাক সকলোকে এই ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ খুশনদি হাসিল করার তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।